সংসাৰ ধ্বংস কৰি দিলে মোক সংসাৰ ধ্বংস কৰি দিলে অবিনাশ হাজৰিকাই মই এতিয়া ল'ৰাটো কেনেকে থাকিম মই উশাহ কপাল এতিয়া মই এতিয়া বিধৱা হোৱাব যোগ্য জানো অবিনাশে সাত কৰি দিলে মোক সংসাৰ ধ্বংস কৰি দিলে মোক সংসাৰ ধ্বংস কৰি দিলে অবিনাশ হাজৰিকাই মই এতিয়া ল'ৰাটো কেনেকে থাকিম মই ঘৰলৈ সোমাব নোৱাৰো মোৰ টোপনি নাই আজি এমাহ 15-20 দিন হৈ গৈছে মোৰ টোপনি নাই আৰু মানুহজন ইমান ঠাণ্ডা গা মানুহ নকবলৈ নাই এটা মতা মানে কথা নকয় ভাত নিদিলেও মোৰ মানুহে যোনদি ভাত দিয়া বুলি নকয় মই এতিয়া কেনেকে থাকিম মই ৰুমত সোমাব নোৱাৰি সন্ধিয়া হলে মই যিজনী মানুহৰ ঘৰলৈ নাযাওঁ মই এতিয়া মানুহৰ ঘৰলৈ থাকিবলগীয়া আছে ৰাতি আহি যেনে দেখো মই কেনেকে কথা পাবলৈকে ন্যায় বিশ্বাস ল'ৰাটো পঢ়ি আছে বিয়ে পঢ়ি আছে ল'ৰাটো ক'ত এতিয়া হাজিৰা কৰিবলৈ যাব ক'ত কি কৰিবলৈ যাব মোক গোটেই জীৱনটো বৰবাদ কৰি দিলে মই উশাহ কপাল এতিয়া মই এতিয়া বিধৱা হোৱাব যোগ্য জানো অবিনাশে সাত কৰি দিলে মোক ডক্টৰ অবিনাশ হাজৰিকাই মোক শেষ কৰি দিলে জীৱনটো মোক কেলে নকলে পিছদিনাই সেইটো অপাৰেশ্যন কৰোঁতে গম পায় ৰাতি যেতিয়া অপাৰেশ্যন হৈছে তেতিয়াই গম পায় যে তোমাক এইটো কাম কৰিলো পিছদিনা কৰালে মই লাগিলে মাটি বাৰী ঘৰ দুৱাৰ বিক্ৰী কৰি মই চেন্নাইলৈ গলো হলে তেওঁলোকে কেলে নকলে 15 দিন মানৰ পিছত কৈছে পাৰে যদিহে লৈ যাওঁ সেইটো কিমান তেওঁলোকৰ আছিলে কাৰণ তেওঁলোকে ভুল কৰিলে ভুল হৈ গল তেওঁলোকে কৰিলে কিন্তু তেওঁলোকে কৰিব লাগিছিলে ডক্টৰৰ লগত যোগাযোগ কৰি আমাক পঠিয়াই দিব লাগিছিল আমি লগে লগে পিছদিনা কিয় মোৰ 15 দিন হৈ গ'লগে গুৱাহাটী পোৱালৈকে মুখ্যমন্ত্ৰী মই আপোনাক ভৰিত ধৰি কৈছো মোক ন্যায় বিচাৰ লাগে ডক্টৰ অবিনাশ হাজৰিকা যাতে সি জেলত থকাওক জেলত তেনেকুৱা মোৰ নিচিনা আৰু কত আগতেও কৈছে বুলি কৈছে তাক যাতে মই ন্যায় পাব লাগে তাক উচিত শাস্তি দিয়ক মই যে এতিয়া এই বয়সত মই বিধৱা হোৱা নাছিল হ'ব নালাগিছিল মই বিধৱা সাজ পিন্ধিবলগীয়া হৈছে মই আজি ওলাই যাওঁতে মই সকলো হিন্দু নাই মই ক'ব নোৱাৰা গৈছো মই 55 বছৰ বয়সত কিছুমান মানুহ 50 বছৰত বিয়া পাতে স্থপিত হৈ এতিয়ালৈকে বল খেলি ফুৰে মানুহজন মন গ'লে ফিল্ডত গৈ বলো খেলাগে এনেকুৱা আছিলে মানুহজন এতিয়া মই চলিম কেনেকে মই ল'ৰাটো এটা পঢ়ি থকালে কৰিব কি কাম মই কাগজ কাম কৰিমগে মোৰ মানুহটোৱে বাহিৰলৈ ওলাবলৈ নিয়ে মানুহ এতিয়া মই কালৈ যাম মই আজি ওলাই যাওঁতে মোৰ মানুহ ক'ব নোৱাৰা হৈ গৈছো মোৰ হাতত কপালত সেন্দুৰ নাই মই এইটো বয়সত সেন্দুৰ ল'ব লাগিছিলে মানুহজনে কঠীয়া তুলিছিলে কঠীয়া তুলি থাকোঁতে 7টামান বজাত মই চাহ লৈ গৈছিলো যাওঁতে তেওঁ ক'লে মোৰ গাটো বৰ ভাল লগা নাই মই ঘৰলৈ যাওঁ সেইবুলি তেওঁ ঘৰলৈ গুচি আহিলে আহি পেলাই ৰাতি 10টামান বজাত পেটটো বিষাইছে বুলি তেওঁ ইফালে পৰিছে সিফালে পৰিছে তেনেকে থকাৰ কাৰণে মই মানুহ এজনক মাতি গাড়ীখন লৈ নতুন দাস হস্পিটেলৰ তাত মই লৈ গ'লো লৈ যাওঁতে তেতিয়া ইমাৰ্জেঞ্চি ৰুমত যেতিয়া ভৰাই দিলো তেওঁলোকে বেজি দিলে বেজি দিয়াৰ পিছত তেওঁ অকমান ভাল পায় আকৌ 3টামান বজাত আমি ঘৰলৈ গুচি আহিলো তাৰপৰা পুনৰ আকৌ নুমল দাস হস্পিটেলত আকৌ পুনৰ গ'লো যাওঁতে তেওঁ এক্সাত ধৰা পৰিলে গুল ব্লাডাৰ হৈছে বুলি যেতিয়া গুল ব্লাডাৰ হৈছে বুলি ধৰা পৰিলে তেতিয়া ডক্টৰ অবিনাশ হাজৰিকাই ক'লে এতিয়া তেওঁ অপাৰেশ্যন কৰিব লাগিব আৰু আপোনালোকে আজিয়ে থাকি যাওক ৰুম লৈ লওক সেইবুলি ক'লে 3 দিন থাকিলো 3 দিনৰ পিছত অপাৰেশ্যন কৰিলে অপাৰেশ্যনৰ পিছদিনাৰ পৰা মানুহজন মানে দিনে মাত বোল বন্ধ হৈ গৈছে আৰু কোনো পানী অকণ খোৱা নাই কোনো মানে চাহ অকণ দিলেও নাখায় পানী অকণ দিলেও নাখায় বিস্কুট এটাও নাখায় তেনেকে প্ৰায় 8 দিনমান আমি নাৰ্ছিং ৰুমত থাকিলো তাৰপিছত 8 দিনৰ পিছত কৈছে অবিনাশ হাজৰিকাই ডক্টৰ অবিনাশ হাজৰিকাই গৈ পেলাই কৈছে হেৰি আলহী আমি এতিয়া নখাওঁ এতিয়া আপোনালোকে ঘৰলৈ যাব পাৰে সেইবুলি ক'লে গুচি আহিলো 10 দিনৰ দিনাখনি আমাক মাতিলে যেতিয়া গৈছো তেওঁ চাই পেলাই কৈছে হেৰি আপোনালোকৰ ল'ৰাটোক মাতি দিয়ক আৰু আপোনাৰ লগত যে আহিছিলে ভাইটিজন মাতি দিয়ক তাৰপৰা মাতিলে কৈছে হেৰি আমাৰ ভুলৰ কাৰণে হৈছে নে কিয়ে নে আপোনালোকে পাৰে যদি এই কি বোলে GMC লৈ যাওক
তাৰপৰা কৈছে 1 ৰাতি আজি মই নাৰ্ছিং ৰুমত আজি ICU ৰুমত ভৰাই দিওঁ, কাইলৈ আপোনালোকে লৈ যাব। সেই বুলি ক'লে মই ডক্তৰ এজন ঠিক কৰিলো, তেওঁ মানে চেলাইন আৰু অক্সিজেন দি লৈ গৈছো, এম্বুলেন্স ঠিক কৰি পেলাই মই GMCত প্ৰায় 4টামান বজাত পালোগে। GMCত 4 দিন থকাৰ পিছত MI ৰিপৰ্টটো কৰোঁতে, যেতিয়া MI ৰিপৰ্টটো 4 দিনৰ পিছত আহিছে, তেতিয়া মই ডক্তৰক দেখালত, MI ৰিপৰ্টটো যেতিয়া দেখালত ডক্তৰে কৈছে, চাইবিলাক কৈছে এইটো ভুল আপোনালোকৰ লখিমপুৰৰ ডক্তৰে কৰিলে। বোলো ছাৰ কি ডক্তৰ ভুল কৰিলে? কৈছে পিত্তনলীটো মাজতে দুটুকু কৰি দিলে। সেইবুলি যেতিয়াই ক'লে মই ইয়াতো ট্ৰিটমেণ্টটো বৰকৈ ভাল পোৱা নাই বুলি লগে লগে মানে মই গেট হস্পিটেললৈ তেওঁক লৈ গ'লো। লৈ গৈ গেছ হস্পিটেলত 18 দিন আছো। 18 দিন থকাৰ পিছত ঘৰলৈ আনিলো। ঘৰটো অকণমান বেছি হোৱা দেখি আকৌ ঘৰত 4 দিন থকাৰ পিছত আকৌ মই এজাইন হস্পিটেলত গীতানগৰত আছে, তাত আকৌ মই 3 দিন ৰখালো। 3 দিন ৰখাই যেতিয়া বেছি হোৱাৰ কাৰণে লৈ আহিলো। লৈ আহি ঘৰত প্ৰায় 7টামান বজাত পাইছে, 9:10 তেওঁৰ মৃত্যু হৈছে। অকল ডক্তৰ অবিনাশ হাজৰিকাই মোৰ জীৱনটো ধ্বংস কৰি দিলে মোৰ ল'ৰাটোৰ লগত। আৰু মই এতিয়া কেনেকে থাকিম? মোৰ গাড়ী এখন চলাই মানুহটোৱে খাই আছিলে, মই এতিয়া কি কৰিম, উপায় নাই। ই কিয় মোক যেনেকুৱা কৰিছে, যাতে অন্য মানুহক তেনেকুৱা কৰিব নোৱাৰে, সংসাৰ ধ্বংস কৰিব নোৱাৰে। ডক্তৰ অবিনাশ হাজৰিকাই মোক সংসাৰ ধ্বংস কৰিলে। এইটো উচিত তদন্ত হ'ব লাগিব। আৰু মই 4 তাৰিখে কেছ দিছিলো SP অফিচত। মই SP অফিচত 4 তাৰিখে কেছ দিছিলো। 4 তাৰিখে কেছ দিয়াৰ পিছত মই পৰহি যেতিয়া গ'লো, 23 তাৰিখৰ দিনা মই যেতিয়া গ'লো, তেতিয়া মই কেছটো বিচাৰিলত এজনে কৈছে পানীগালে দিলো, ইজনে কৈছে সদৰলে দিলো, ইজনক পানীগালে দিলো, পানীগালে আহিলো, পানীগাৰ পৰা আকৌ পানীগাৰ ক'লে সদৰলে দিলো, সদৰলে গ'লো, আকৌ কৈছে বোলে লীলাবাৰীলে দিলো। সেইখন ধুৱাই খুৱাইছে মোক। আজিলৈকে কোনো তদন্ত হোৱা নাইকিয়া। এইটো যাতে উচিত বিচাৰ হ'ব লাগে। গাড়ীখন চলাই খাই আছিল, এতিয়া মানুহজন নাই। আৰু এতিয়া ল'ৰাটোৱে মই কি কৰি খাম? আৰু মোক মানে 4খন হস্পিটেলত যিমান টকা গ'ল মোৰ মাটি বাৰী শেষ। বহুতে ধাৰলৈ দিলে, মই এতিয়া মাটি বাৰী আকৌ বিক্ৰী কৰি আকৌ ধাৰ মাৰিবলগীয়া হৈছে। নাই মাটি বাৰী শুই নাই, এতিয়া গাড়ী চলাই খাই থকা মানুহ তেতিয়া নাই। এতিয়া দুটাই কি কৰি খাম? মেডিকেলত মোৰ এতিয়া মানে 8-9 লাখ মান টকা গ'ল আৰু 4খন মেডিকেলত। এই গেট হস্পিটেলখনত এদিনত 40,000কে লৈছে। এদিনত 40,000 হেৰি ICU ৰুমত থওঁতে। কিন্তু ICU ৰুমৰ পৰা আহিলেতো অকণমান কমিছে। 4 দিন যেতিয়া ICUত থৈছে 40,000 এইটো দিলে সেইটো দিয়ে, এইটো দিলে আকৌ পিছদিনাখনি এইটো ট্ৰিটমেণ্ট কৰিবা, আকৌ এইটো দিলে এইটো ট্ৰিটমেণ্ট, তেনেকুৱা পইচা আজিতো কাইলৈ দিবই লাগিব। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।